দীপাঙ্কৰ দা আমি সদায় একেখন ৰেষ্টুৰেণ্টতে কিয় খাবলৈ যাওঁনো? আৰে বাবা ওচৰত সেইখনতকৈ কিবা ভাল ৰেষ্টুৰেণ্ট আছে যদি কোৱা। কেলে জেবিছখন? তালৈ যাবলৈ অট'টো 15 মিনিট লাগিব। নহ'লে কেফে কফি ডে? সেইখনতো দীঘলী পুখুৰীৰ পাৰতহে। অ' ৰাইট। তুমি চাগৈ নাজানা মইতো চাকৰিত জইন কৰাৰ পৰা এখন ৰেষ্টুৰেণ্টতে খাই আছো। থেংক ইউ। এক্সকিউজ মি। থেংকছ। ভাল কাম কৰিছা, আনক হেল্প কৰিছা। এনেই হেল্প কৰা নাই নহয়, খোৱা বস্তু নষ্ট হোৱাটো মোৰ এনেকৈ সহ্য নহয়। কি হ'ল? সেই ল'ৰাজন যে ইমান যে ঘূৰি ঘূৰি চাই থাকে নহয়। কোন? প্ৰেমত পৰিছে যেন পাইছো। দীপাঙ্কৰ দা আপুনিও নহয়। আহিলে আৰু এইডাল। কি হ'ল? নোৱাৰি দে আৰু দীপাঙ্কৰ দা আপুনি ইফালে আহক। কিনো ইমান ডাঙৰ কথাটো হ'ল? আপোনাক কোনোবাই একেলে ঠাইৰে চাই থাককচোন। ঠিক আছে মই তেওঁক গৈ এবাৰ সুধি আহোঁগৈ নেকি। কি? এই যে তোমাক সদায় যে চাই থাকে কিজানি কিবা ক'বই বিচাৰিছে। হ'ব হ'ব আপুনি এতিয়া বেছি স্মাৰ্ট হৈ দেখাব নালাগে। আপোনাৰ গুৱাহাটীত ইনিচিয়েলি চাগে বহুত কষ্ট হৈছে। কি কৰিবা আমাৰ বিলাক ডিউটি এনেকুৱা কোনো ছুটি নাই। ক'ৰবাত কেতিয়াবা যাম বুলি আচ্ছা আপোনাৰ জুনিয়ৰহে হয়, কলিগ নহয় হয় নেকি? ঠিক আছে বাৰু যাওঁ। দীপাঙ্কৰ দীপাঙ্কৰ মই কি কৰি আছো তেওঁক প্লিজ নক'ব প্লিজ, এইটো মোৰ ৰিকুৱেষ্ট হয়। ঠিক আছে নকওঁ। ইমান দেৰি কি কথা পাতি আছিলেনো? নাই এনে চিনাকি হ'লো। তোমাৰ নামো সুধিছিলে। কি? আৰু তুমি কৈ দিলা? বাপৰে
তোমাৰ নামহে ক'লো, ফোন নম্বৰটোতো দিয়া নাই। এক্সকিউজ মি, মই চিটটোত বহিব পাৰোঁ? নাই, এই চিটটো ৰিজাৰ্ভড আছে। অৰ্ণৱ, কি খবৰ তোমাৰ? আহা আহা, আমাৰ লগতে বহিবা, আহি যোৱা, বহা। এই চিটটো ৰিজাৰ্ভড আছে। বা, ইমান এলাৰ্জি নে? তুমি অলপ অভাৰ ৰিয়েক্ট কৰা যেন লগা নাই নে? মোৰ ইচ্ছা। ল'ৰাটো ইমান বেয়া নহয়, সদায় বহি কিবা লিখি থাকে, ধৰিবই নোৱাৰি। আজি অফিচ আহোঁতে দেৰি হৈ গ'ল। বাছৰ যে ইমান প্ৰব্লেম নহয় গুৱাহাটীত। কি কৰিবা, সময়মতে অহাটো টানেই হৈ যায়। পিছে লাঞ্চলৈ এতিয়া বহুত সময় আছে। তেনেহ'লে আপুনি আগবাঢ়ক, মই লাইব্ৰেৰী গৈ আহোঁ। ভণ্টিৰ কিতাপকেইখনমান ৰিটাৰ্ণ কৰিব আছে, কেইবামাহো হৈ গ'ল। ঠিক আছে, তুমি আগবাঢ়া। সেইটো সঁচা কথা, বুজিছা নহয়? সেইখন কিতাপ পাবলৈ টান। মই কি কৈ আছিলোঁ? অন্য ধৰণৰো এনেকুৱা জাতীয় কিতাপ যদি তোমাক লাগে, এক মিনিট দেই। কি যে আপোনাৰ লাচৰম নাই নেকি এনেকে গাভৰু ছোৱালী এজনীক পিছা কৰি থাকিবলৈ? এক্সকিউজ মি, ইচ্ছা কৰিলে ইয়াত বহিব পাৰে।
থেংকছ। আচলতে যোৱাকালি যি হ'ল তাৰ বাবে মই নাই 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 ইটছ অ'কে। নহয়, আচলতে ভুলটো মোৰে আছিলে। ইয়াত বেয়া পাবলগীয়া কথা কি আছে? তুমি ভয় খাইছিলা কাৰণে তেনেকৈ ৰিয়েক্ট কৰিছিলা। আই কেন আণ্ডাৰষ্টেণ্ড। আৰু মোক আপুনি বুলি নহয়, তুমি বুলি মাতিবা। কোনোবা আছেনে? তুমি তুমি আকৌ ইয়াত? ডিউটি আৱাৰ্ছত মইতো ইয়াতে থাকিম। মানে তুমি লাইব্ৰেৰিয়ান? কিয় বিশ্বাস হোৱা নাই? নাই, তোমাক দেখি নালাগে যে গোটেই দিনটো ইয়াত কিতাপৰ মাজত। আচলতে কিতাপ পঢ়াৰ ইয়াতকৈ ভাল সুযোগ আন ক'তোই পোৱা নাযায়। মানে তুমি কিতাপ পঢ়ি ইমান ভাল পোৱা? কিতাপ মোৰো বেষ্ট প্ৰিয়। আচ্ছা, কিন্তু মই এটা কথা নুবুজিলো যে তুমি ইয়াৰ পৰা ইমান দূৰলৈ তাত খাবলৈ যোৱা যে? তুমিও নোযোৱা জানো? মোৰ অফিচটোতো ওচৰতে। ৱেল, মোৰো নিজৰ কিছু ৰিজনছ আছে। পিছে লাঞ্চৰ সময় হৈ গৈছে, মই এতিয়া আহিছো। তুমিও লাঞ্চলৈ গৈ আছানে? নিশ্চয়, এক মিনিট। আৰু এই কিতাপ দুখন ৰিটাৰ্ণ কৰিছা, ৰাইট? য়েছ। পিছে মই তোমাৰ নামটোৱে নাজানো নহয়। চৰি, মই অৰ্ণৱ। মই মেঘালী। লাইব্ৰেৰীত মোৰ মাজে সময় কিবা কাম ওলাব পাৰে। তোমাক যোগাযোগ কৰাৰ কিবা উপায় আছে নেকি? মোৰতো তেনেকুৱা কণ্টেক্ট নম্বৰ নাই। তুমি ইচ্ছা কৰিলে লাইব্ৰেৰীলৈ গুচি আহিবা। কিয়, তুমি মোবাইল কেৰি নকৰা নেকি? কি? You're joking, right? No, I'm serious. তুমি কোন যুগৰ মানুহে? আজিকালি এজন পাণ দোকানী নহলে হেণ্ডিমেনৰ ওচৰত মোবাইল। নাই 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 নাই, এইটো এটা ষ্টাইলো হ'ব পাৰে। ধৰি লোৱা চিম্প্লিচিটি। তুমি ইম্পচিবল দেই। আচলতে নিজকে নিজে বিচাৰি পাবলৈ হ'লে তুমি সম্পূৰ্ণ টেকনলজিৰ ওপৰত নিৰ্ভৰ হৈ থাকিলে নহ'ব। দীপাংকৰ দা, মোৰ কাম এটা মনত পৰিলে, আপুনি আগবাঢ়ক। কি কাম আছিলে তোমাৰ? তাতে বতৰটোও বেয়া হৈ আহিছে। এই কিবা জৰুৰী কামেই, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে, তুমি যোৱা, কিন্তু সোনকালে আহিবা। তুমি বন্ধ কৰিব ওলাইছা নেকি? নাই 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 নাই, কোৱাচোন। অসমত তুমি ওলালা যে? নাই মানে ইফালেৰে গৈ আছিলো, লাইব্ৰেৰী দেখি তোমালৈ মনত পৰিলে। তাৰ মানে তুমি মোক লগ কৰিবলৈ আহিছা? নাই মানে সঁচাকৈ মই কিবা কামতহে আহিছিলো। কি কামত কোৱাচোন বাৰু? মোৰ ৰোমান্টিক নভেলছত বিৰাট ৰুচি, তুমি অকণমান হেল্প কৰি দিব পাৰিবা নেকি? ঠিক আছে, তুমি বহা।
অটো ৰ'বা ৰ'বা অৰ্ণৱ অৰ্ণৱ তুমি আজিও লাইব্ৰেৰীত যে আজি ছানডে নহয় জানো মোৰ বাবে ছানডে মানডে চব একে জানো পাই কি কোৱা তুমি পিছে তুমি ক'লৈ গৈ আছিলা আজি অফিচ অফ নহয় সেইবাবে এনেই ওলাই আহিলোঁ ভিতৰলৈ যাবা নেকি যদি ফ্ৰী আছা ঠিক আছে অৰ্ণৱ মই বৰ হৈছোঁ জানা কিতাপৰ লগত জড়িত মানুহ জানো ইমান সোনকালে বৰ হ'ব পাৰে কিন্তু গোটেই দিনটো কিতাপ পঢ়ি থকা মোৰ প্ৰফেশ্যন নহয় নহয় মোৰো নহয় তুমি চাগে নাজানা মই অৰিজিনেল ইঞ্জিনিয়াৰিং লাইনৰ মানুহ কি কোৱা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ই বা ছুপাৰ উষ্টম ইঞ্জিনিয়াৰিং পাছ কৰি লাইব্ৰেৰিয়ান হৈ কিবা নতুন বিশ্ব ৰেকৰ্ড কৰিম বুলি ভাবিছা নেকি ভাবিব পাৰা প্লিজ অৰ্ণৱ টপিক চেঞ্জ এখন ভাল চিনেমা চাবলৈ মন গৈছিলে আজিৰ নিউজ পেপাৰখন চাব লাগিব প্যাৰ ইম্পচিবলখন বেয়া নহয় কি কোৱা চিনেমা 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 মহাশয় মোৰ লগত চিনেমা চাবলৈ যাব নেকি এয়া এজনী অবলা নাৰীৰ মিনতি মহাশয়া আপুনি বাৰু প্ৰথমতে এটা প্ৰশ্নৰ উত্তৰ দিবনে এই লাইব্ৰেৰীটোত বাৰু কিমান কিতাপ আছে আকৌ টপিক চেঞ্জ নাজানো আহা অনুমান কৰা ৫,০০০ ঠিক আছে ধৰি ললো ইয়াত এৰাউণ্ড ৫,০০০ কিতাপ আছে মোৰ বোধেৰে প্ৰত্যেকখন কিতাপেই একো একোখন চিনেমা অৰ্থাৎ আমি বৰ্তমান ১,০০০ চিনেমাৰ মাজত আছো ৰাইট অ' মাই গড কিতাপ আৰু চিনেমা একে হ'ব পাৰে নেকি মোৰ বোধেৰে মানুহৰ জীৱনটোৱে একো একোখন কিতাপ আৰু তাৰ পৰাই জন্ম হয় চিনেমাৰ ইছ ৰাম কি যে ফিলচফি মাৰিছা একেবাৰে অল্ড ফেশ্বন মোৰ উইকেণ্ডত অলপ ৰিলেক্সেশ্যন লাগে সেইবাবেহে মই চিনেমা চাওঁ ৰ'বা তাৰোপৰি এই বৃহৎ ভাণ্ডাৰৰ মই যে বৰ্তমান মালিক সেই কথা তুমি নিশ্চয় বুজি পাইছা ঠিক আছে আজি তুমি যাব নোৱাৰা সেই কথা বুজিলোঁ কিন্তু গোটেই সপ্তাহত এনেকুৱা এটা দিন নাই যে যেতিয়া তুমি ফ্ৰী থাকা মেঘা তুমি বিশ্বাস কৰা আগন্তুক এটা মাহত মই অলপো ফ্ৰী নাই তাৰপিছত মই ইমান বেছি ফ্ৰী হৈ যাম যে বৰঞ্চ তুমিয়ে মোক টাইম দিব নোৱাৰা হ'বা নমস্কাৰ ছাৰ আপোনাক বুজিবলৈ মই কিবা স্পেচিয়েল ট্ৰেইনিং ল'ব লাগিব মই এতিয়া যাওঁ এখন ৰিটাৰ্ণ কৰিবা
ধৰিলো। মই প্ৰথম জইন কৰোঁতে আমাৰ চেলাৰী বুলি একো নাছিলে বুজিছা, খালি কাম শিকিবৰ কাৰণে আহিছিলোঁ। মেঘালী, কি ভাবি আছা? কিবা হ'ল নেকি? একো হোৱা নাই। আৰে মেঘা, কাইলৈ তোমাৰ বাৰ্থডে নহয় জানো? মই পাহৰা নাই কিন্তু। কি হ'ল আজি আকৌ চিন্তা কৰি আছা যে? চোৱা মেঘা, সাধাৰণতে ল'ৰাইহে ছোৱালীৰ পিছত দৌৰে, কিন্তু তোমাৰ ক্ষেত্ৰত দেখোন ওলোটাটোৱে হৈছে। আচলতে প্ৰথমতে তুমি কনফাৰ্ম হৈ ল'ব লাগিছিলে যে অৰ্ণৱো তোমাক লৈ চিৰিয়াছ হয়নে নহয়। এইবোৰ ক্ষেত্ৰত অলপ ভাবি চিন্তি আগবঢ়াটোৱেই ভাল। আপুনি ঠিকেই কৈছে দীপাংকৰ দা। আৰে মেঘা, শুনাচোন। অৰ্ণৱ, মোৰ তোমাৰ লগত কথা আছে। এক মিনিট। এক মিনিট কিয়? 1000 মিনিট ৰ'বলৈ দিয়া। সৰি, এক্সকিউজ মি। মেঘা, মেঘা প্লিজ। মেঘা, কি হৈছে কোৱাচোন? তোমাৰ মোৰটো কি ইমান ভাবি থাকা? কিয় ইমান ৰিজাৰ্ভড? তোমাৰ প্ৰব্লেমটোনো ক'ত? মই এজনী ছোৱালী হৈ তোমাক নীলাজৰ দৰে পিছা কৰিছো, কিমানবাৰ এপ্ৰ'চো কৰিছো। ইমান যদি মোক বেয়াই পোৱা তেনেহ'লে চিধা চিধি কৈ নিদিয়া কিয়? মেঘা, বাৰু যিয়ে নহওক, আচলতে মই তোমাক ইনভাইট কৰিবলৈ আহিছিলোঁ। কাইলৈ মোৰ বাৰ্থডে। মই প্ৰথমতে তোমাকে মাতিবলৈ আহিলোঁ। কালিলৈ 3টা বজাত মোৰ ঘৰলৈ আহিবা। ইয়াৰ এড্ৰেছটো আছে। কোনো জাক জমকতা নাই, একেবাৰে চিম্পল ৰাখিছোঁ। কিন্তু এটা কথা, তুমি যদি কাইলৈ মোৰ জন্মদিন মিছ কৰা তেনেহ'লে মোক জীৱনৰ কাৰণে মিছ কৰিবা, জানি ল'বা। আচ্ছা, এতিয়া কেকটো কাটিব লাগে। মেঘা, আহা আকৌ, দীপাংকৰো আহিছে নহয়। দেউতা আহিছোঁ।
বাৰ্থডে থেংক ইউ কি খবৰ কেতিয়া যাবা তুমি 3 দিনমান আছো বাকী ঘৰত ভাল ভালেই খালি মাৰ অলপ প্ৰেছাৰ প্ৰব্লেম আছে সেইটোতো থাকিবই আৰু দীপাংকৰ দা ইয়াত আৰু নাখাওঁ নেকি কি হ'ল হঠাৎ যে ইয়াত খাই বেয়া পোৱা নেকি নাই মানে সেইটো কথা নহয় প্লিজ দীপাংকৰ দা ঠিক আছে তোমাৰ ইচ্ছা ব'লা মা মোলৈ চাহ কৰিব নালাগে দেই দেৰি হৈছে মা মই যাওঁ বাই মেঘা ৰ'বাচোন ৰ'বা এখন তোমাৰ লাইব্ৰেৰী কিতাপ নহয় জানো পাহৰি গৈছিলোঁ হয়তো আজি কেইবাদিনৰ পৰা দেখোন ফ্ৰিজৰ ওপৰত পৰি আছে হ'ব দিয়া মই লৈ যাওঁ আজি আহিছোঁ তুমি কিবা এটা খাবলৈ নাপাহৰিবা খাই ল'ম চিন্তা নকৰিবা Yes. May I help you? মানে এখন কিতাপ ৰিটাৰ্ণ কৰিবলৈ আছিলে আপোনাৰ নাম মেঘালী নেকি বাৰু হয় মেঘালী বৰুৱা হয় আচ্ছা এক মিনিট দেই এইটোচোন মোৰ নাম
মোৰ কাম ইয়াত শেষ হ'ল টেক কেয়াৰ মৰমৰ মেঘা মোৰ মনত আছে সেই দিন প্ৰায় এবছৰ আগত চাওঁ চিগাৰেট ড্ৰাইভাৰ পাছ মই ইঞ্জিনিয়াৰিঙৰ লাষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্ট সেই ৰাতিটো ভালদৰে মনত আছে মোৰ দাদা আৰু তাৰ লগৰজনে আনদিনাৰ দৰে চিগাৰেট ফুকিবলৈ ওলাইছিল দাদা কিনো এইবিলাক কৰি আছ মই তহঁতক সদায় কওঁ যে মোৰ সন্মুখত অন্ততঃ তহঁতে এনেকৈ চিগাৰেট নাখাবি দত্তদা প্লিজ আপোনাকো কৈছো দেই বন্ধ কোঠাটোৰ মাজত যদি আপোনালোকে চিগাৰেট হুপি থাকে তেতিয়াহ'লে মোৰ কি অৱস্থা হ'ব মোৰ ইচ্ছা যোৱা নাই মই গুণ শুনি অসহ্য পাইছো আৰু এদিন দুদিনৰ কথা নহয় হয় মোক এনেকৈ হেঁতেক নিদিব না মোৰ পৰীক্ষা আহিছে প্লিজ মোক পঢ়িব দিয়ক আপোনালোকে চিগাৰেট খাব বিচাৰিছে বাহিৰলৈ যাওক আৰু আপোনালোকে জানেনে পেছিভ স্মকিং ইজ ডেঞ্জাৰাছ ভেৰি ডেঞ্জাৰাছ মানুহৰ লাংছত ফুটা হৈ যাব পাৰে মানে বিভিন্ন ধৰণৰ কেঞ্চাৰ হ'ব পাৰে সেইবিলাকলৈ বাচিবলৈ কোনো চান্স নাই ৰবি এয়া চা চিগাৰেট চাহ এয়া চা কি লিখা আছে ইয়াত দেখিছেনে নাই চিগাৰেটৰ পেকেটত লিখা আছে যে এইটো মুখ খালে বিষ খোৱা হ'ব হজম আহিছ এতিয়া হা পিছত কান্দিব লাগিব তহঁতে কথা শুন আৰু এটা কথা মনত ৰাখিবি নহয় তহঁতে জানই প্ৰতিডাল চিগাৰেটে এজন মানুহৰ 8 মিনিটকৈ আয়ুস ক্ষয় কৰে এই কথাটো মই সদায় কৈ আছো তহঁতক আৰু এটা আৰু এবাৰ টেষ্ট কৰিছা মই খাম মূৰ্খ নেকি মই মূৰ্খ নহয় এবাৰ টেষ্ট কৰিছা না তাৰ এটা পাবি মই মৰি গলেও চিগাৰেট নেভাৰ মোৰ দ্বাৰা চিগাৰেট নহব আমি ভাই বুলিহে দিছো কথা হ'ল নেকি ভাইকৰ কেয়াৰহে ল'ব লাগে আৰু এটা শুনি ল তহঁতে ড্ৰিংকছ কৰ চিগাৰেট খাৱ যি খাৱ বাহিৰত খাবি ইয়াত নহয় দত্তদা আপুনি বুজিছেতো আৰু শুন দাদা এইবাৰ যদি গৈ ঘৰত মা দেউতাক কৈ নিদিওঁ চাবি দাদা আৰু দত্তদাই মোৰ গুৰুত্বপূৰ্ণ কথাখিনি চিগাৰেটৰ ধোঁৱাৰ দৰে হাঁহি উৰুৱাই দিলে সময় পাৰ হ'ল চাকৰি আৰম্ভ কৰি নতুন জীৱন এটাত ভৰি থওঁতেই সেইদিনা ৰেষ্টুৰেণ্টত অ'কে ঠিক আছে স্লাইডকেইটা ৰেডি ৰাখিবা নহ'লে ক্লাইণ্টে বেয়া পায় যোৱাবাৰ দিগদাৰ হৈছে দাদা পাছত মই ফোন কৰিম মই ৰেডি কৰি আছো হা কি এইবোৰ মচ ইছৰাম কি এইবোৰ মচ পানী খাওঁ ধৰ আকৌ এক মিনিট মোৰ ফোনটা আহিছে হেল্ল' মই অলপ পাছত ফোন কৰি আছোঁ তোমালৈ মই অলপ পাছতে গৈ আছোঁ অফিচলৈ ঠিক আছে গৈ আছোঁ মোৰ সন্দেহ হ'ল মনৰ ভিতৰত খুদুৱনি মাৰিবলৈ বুলি ডাক্তৰৰ ওচৰ পালোঁ আগদিনাৰ ঘটনা বিপৰীত কোৱাত ডাক্তৰে কেইটামান টেষ্ট কৰাবলৈ পৰামৰ্শ দিলে মোৰ মনটো চৰম উৎকণ্ঠাৰে ভৰি পৰিল এখন সাধাৰণ এম্বুলেন্স দেখা মাত্ৰকে মোৰ টেনচন দুগুণ বাঢ়িবলৈ ধৰিলে সেইদিনা ৰাতি দাদাই মোক বহুত সান্তনা দিলে কি হ'ল শুই আছিল নেকি ইমান লগ কৰি আছো অথনিৰ পৰা ইমান গৰম এই গুৱাহাটীখন থাকিব নোৱাৰি আৰু দেই কি হ'ল তই আজি অফিচলৈ যোৱা নাই নেকি নাই সোনকালে আহিলি কালিলৈকে দেখোন কান্দিয়ে আছিলি বছে বোলে সোনকালে ছুটি নিদিয়ে
আজি দেখোন সোনকালে আহি একেবাৰে টেনশ্যনত বহি আছ আৰে তহঁতৰ নিচিনা ইঞ্জিনিয়াৰ যদি এনে টেনশ্যনত থাক আমাৰ চেলছৰ মানুহবোৰ কি হ'ব আজি মই অফিচলৈ যোৱাই নাই কেলে ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ তাতে কি হ'ল কিয় পাহৰিলি যোৱাকালি যে মোৰ মুখৰ পৰা তেজ ওলাইছিলে কম ডাঙৰ কথা নেকি সেইটো কথা একেবাৰে সাধাৰণ কথা সেইটোলৈ চিন্তা কৰে নেকি চা অৰ্ণৱ বেমাৰ হ'লে প্ৰথমতে মোৰ বেমাৰ হ'ব বুজিছ আমি চিগাৰেট খোৱা মানুহ ভাই আৰু মোৰে কতবাৰ তেজ ওলাইছে মই কিবা টেনশ্যন লৈ আছিলো দাদা তোৰ হ'লে মই মানিছো যে তই চিগাৰেট খোৱাৰ কাৰণে তেনেকুৱা তেজ বমি হৈছিল কিন্তু মোৰ কি কাৰণে হৈছে এইটো সঁচাকৈ চিন্তাৰ বিষয় হৈছে জাননে ৰ নহয় মই ডাক্তৰক দেখুৱালো ডাক্তৰে মোক পৰীক্ষা কৰিব দিছে আৰু কাইলৈ মোক 12 বজাৰ আগতে ৰিপৰ্টটো দিব বুলি কৈছে ঠিক আছে তই কাইলৈ নিশ্চিন্ত মনে অফিচলৈ যাবি মই নিজে গৈ ডক্তৰৰ লগত কথা পাতিম আৰু ৰিপৰ্টটো আনিমগৈ আৰু আবেলি গৈ আমি দুটাই ভালকৈ হাঁহিম পাৰ্টি কৰিম ডাইনেষ্টিত গৈ পেলাই যেতিয়া ৰিপৰ্টটো নিগেটিভ আহিব ঠিক আছে এতিয়া তই টেনশ্যন লৈ থাকিব নালাগে পাগলামি বলকি থাকিব নালাগে বেগেতে বল আমাৰ দেৰি হৈছে কিবা এটা খাওঁগে দাদাৰ কথাখিনি শুনি মনটো বহুত পাতল পাতল লাগিল যদিও গভীৰ উৎকণ্ঠাৰে পিছদিনালৈ বাট চালোঁ কিন্তু আজি নাজানো অভিশাপ কিয় মোৰ ওপৰত বৰষিল দাদাৰ সান্তনাৰে মই বেছি সময় থাকিব নোৱাৰিলোঁ ডক্টৰ ৰিপৰ্টটো আহিলে পজিটিভ আহিছে অৰ্ণৱ কি হ'ল চিন্তা লাগিছে নেকি মন বেয়া কৰিব নালাগে বল ঘৰলৈ যাওঁ বল আহ দাদা মোৰ ক্ষেত্ৰত এইবোৰ কিয় হ'বলৈ পালে মোৰ কি ভুল আছিলে চিগাৰেটটো তহঁতেহে খাইছিলি ভগৱানে মোক কিয় শাস্তি দিলে দাদাৰ ওচৰত মোৰ প্ৰশ্নৰ কোনো উত্তৰ নাছিল তই ঘৰলৈ গৈ আছতো মই তিনিআলি ৰৈ আছো তই আহিবি দেৰি নকৰিবি দাদাৰ ওপৰত মোৰ তীব্ৰ খং উঠিল মোৰ ভৱিষ্যত মোৰ সপোন মোৰ আশা সকলো চুৰমাৰ হোৱাৰ বেদনাই মোক খুলি খুলি খালে মই সেইদিনা ঘৰলৈ উভতি নগ'লোঁ নিজৰ প্ৰতি নিষ্ঠুৰ হ'বলৈ মোৰ হেঁপাহ জাগিল সেই ৰাতি ফ্লাইঅভাৰত থিয় হৈ নিজৰ জীৱন শেষ কৰাৰ এক অদ্ভুত ইচ্ছা মোৰ জাগি উঠিল মোৰ মনৰ গতিবেগ স্তব্ধ হৈ গ'ল উজাগৰ ৰাতিটোত নানা কথাই মোক হেঁচি ধৰিলে পিছদিনা দাদা নথকাৰ সময় বুজি ৰুমলৈ গৈ টোপোলা বান্ধি ঘৰৰ পৰা ওলালোঁ আত্মগোপন কৰাৰ সিদ্ধান্ত ল'লোঁ জানিছিলোঁ দাদাই ফোন কৰিব বুলি শুনিছ হেল্ল' অৰ্ণৱ মই জানো তই মোৰ কথা শুনি আছ কিবা এটাতো ক'ত আছ তই কালিৰ পৰা ফোন কৰি আছো তই ফোনটো উঠোৱা নাই তই এনেকুৱাখন কিয় কৰিছ বাৰু গুচি আনা এইবোৰ বেমাৰৰ চিকিৎসা আছে নহয় তই কি খৰচৰ চিন্তা কৰিছ নেকি তোক তোৰ কেয়াৰ ল'বলৈ মই আছো তোৰ ককাই আছে তই একো নকওঁ কিয় তই বুজি পাইছ নাই মোৰ কথা তই ক'ত আছে মোক ক মই হেল্ল' অৰ্ণৱ মই ফোনটো কাটি দিলোঁ কোনো মানুহৰ সংগ মোক নালাগে সমস্ত মানুহৰ লগত সংযোগ বিচ্ছিন্ন কৰি থাকিবলৈ সিদ্ধান্ত ল'লোঁ মোৰ প্ৰিয় এই জীৱন এই সমাজ মানুহ আত্মীয় এই সকলোৰে প্ৰতি এক অবোধ অনুভৱ আহিবলৈ ধৰিলে
পৃথিৱীলৈ মই অকলে আহিছিলোঁ আৰু অকলেই যাম আৰু তাৰ পিছতেই মই আত্মহত্যাৰ ইচ্ছাত বহু প্ৰচেষ্টা হাতত ললোঁ নোৱাৰিলো মই আত্মহত্যা কৰিব আচলতে জীৱনটো শেষ কৰিলে অস্তিত্বহীন হৈ যোৱা নাযায় মই আঁতৰি যাম এই কোলাহলৰ মাজত নাথাকো পিছলৈ ঘূৰি চোৱাৰ মোৰ সাহস নাই মই কেৱল সন্মুখৰ ফালে দেখা পাম এই জনমানসৰ পৰা মই দৌৰি পলাম মই যিমানে দৌৰিছো সিমানে যেন মোক কোনোবাই খেদিছে দৌৰিছো কেৱল দৌৰিছো দৌৰিব নোৱাৰো জীৱনৰ ওচৰত মই যেন হাৰি যাওঁ এদিন অলৌ তলৌকৈ ঘূৰি ফুৰোঁতে লাইব্ৰেৰীটো দেখিলোঁ কোনো আকৰ্ষণ নোহোৱাকৈ ভিতৰলৈ সোমাই গ'লো পিছত দেখিলোঁ এই লাইব্ৰেৰীয়ে দেখোন মোৰ কাৰণে এক নিৰাপদ প্ৰশান্তিৰ ঠাই য'ত নিশ্চিন্ত মনেৰে মই বাহিৰৰ কোলাহলৰ পৰা দূৰৈত থাকিব পাৰিম গতিকে অলপ সুবিধা কৰি মই লাইব্ৰেৰীয়ান হৈ ল'লোঁ দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি ক্ৰমে ক্ৰমে মই কিতাপৰ মাজত ডুবি গ'লো কিন্তু যিমানেই মই অকলশৰীয়া হৈ থাকিব বিচাৰোঁ সিমানেই মই নোৱাৰা হওঁ কিতাপবোৰে যেন একেলগে জ্ঞানৰ ভাণ্ডাৰ মুকলি কৰি দিয়ে মোৰ সন্মুখত মোক যেন ফুচফুচাই কিবা কিবি ক'ব খোজে
নীৰৱতাত লাইব্ৰেৰীৰ ফেনখনৰ ঘেৰ ঘেৰণিৰ সূক্ষ্ম শব্দটোৱে মোক ঘেৰি ধৰে। কেতিয়াবা যে মোৰ বৰ ভয় লাগে মেঘা। মই জানো ৰুমৰ চুকত মৃত্যুৱে মোক অপেক্ষা কৰিছে। মই মৃত্যুক দেখা পাওঁ, সি হাত বাউলি মাতি আছে। আৰু এদিন মৰুভূমিত এজাক বৰষুণৰ দৰে হঠাৎ বৰষিলা তুমি। তোমাক দেখাৰ লগে লগে হতাশাৰে ভৰা মোৰ জীৱনত যেন আহাৰ সঞ্চাৰ হ'ল। মই মোৰ সীমাবদ্ধতাত দূৰৰ পৰাই সন্তৰ্পণে তোমাক চাই যাবলৈ ধৰিলোঁ। মই তোমাৰ ওচৰ চাপিব খোজা নাছিলোঁ, কিন্তু মেঘা কেনেকৈ কি হ'ল মই নাজানো। ক'ব নোৱাৰাকৈ মই তোমাৰ কাষ চাপি গ'লোঁ। তোমাৰ অভিমানী চাৱনি, খোজ কঢ়াৰ ধৰণ, তোমাৰ জীৱনমুখী দৃষ্টিভংগীয়ে মোক জীয়াই থকাৰ হেঁপাহ ঘূৰাই আনি দিলে। নিজৰ ভিতৰৰ সমস্ত আলোড়নৰ ঢৌ ঢাকি ধৰি তোমাৰ সন্মুখত শান্ত হৈ থাকিলোঁ। এয়াই জীৱনৰ আটাইতকৈ কঠিনতম কাম, আৰু মই সেয়াই কৰিলোঁ মেঘা। তোমাৰ লগত ফুৰিবলৈ যোৱা, চিনেমা চোৱা, বহু সময় বহি কথা পতা, এই সকলো কামেই কৰিবলৈ মন যায়। মোৰ জীৱনৰ সমস্ত কথা কিতাপৰ পাতৰ দৰে তোমাৰ আগত মেলি দিব খোজোঁ। তুমি হাঁহিলে তোমাৰ সৈতে হাঁহি হাঁহি যেন পাৰ কৰি দিম জীৱন। মই যেতিয়াই আঁকিবলৈ বহো তেতিয়া কেৱল তুমিয়ে আহা। তোমাকেই ৰূপ দিওঁ চিত্ৰশিল্পৰ মাধ্যমেৰে। তোমাৰ বাহিৰে অইন কোনেও মোক দিব নোৱাৰে সৃষ্টিৰ অনাবিল আনন্দ। তুমি চূড়ান্তভাৱে জনালা যে মই যাবই লাগিব, নহ'লে নাথাকা তুমি মোৰ ওচৰত। সেই দিনটো মোৰ বাবে বৰ অসহনীয় আছিল। এফালে মোৰ জীৱনৰ নিৰ্মোহ সত্য, আৰু আনফালে তুমি। মোৰ ভাল পোৱাৰ বাবেই এটা মৃত্যুমুখী জীৱন মই জাপি দিব নোৱাৰো, কিন্তু জীৱনৰ এই কঠিনতম কামটো, ভাল পোৱাক নিষ্ঠুৰভাৱে হেঁচি ৰখা কাম মই কৰিব লগা হৈছে। হে ভগৱান, মোৰ বুকুত
পৰা মোৰ বিষ সহ্যৰ বাহিৰ হৈ গ'ল। ৰিংটো হৈ আছে, উঠোৱা নাই ন ফোনটো? বাৰু আচ্ছা, তোৰ ওচৰলৈ যদি যায় মোক জনাবি হা। তই পাৰিলে অকণমান আহি যাচোন, আমি তই একেলগে যাওঁ। মই চৰমভাৱে ব্যৰ্থ। তোমাৰ হাঁহি থকা মুখখন মই সদায় চাব খোজো মেঘা, সদায় চাব খোজো। গাড়ী ৰখা। কি হ'ল তোৰ? কেনেকে ৰাস্তাত পৰি আছে? জলদি উঠলে, ধৰ ধৰ। চাই যাব ৰখ। ভালকে ধৰি যাবি হা। সাৱধানে গাড়ী চলা। ৰবি ৰবি। দাদা, তোলৈ মোৰ এটা ৰিকুৱেষ্ট আছে। কচোন। সেই ছোৱালীজনী বৰ ভাল ছোৱালী আছিল। তাই মোক বহুত ভাল পাইছিল। মই তাইক। তই চিন্তা নকৰিবি, তোক মই কথা দিছো, যেতিয়ালৈকে এই চিঠিখন নিদিওঁ মই লাগিয়ে থাকিম। দৰকাৰ পৰিলে লাইব্ৰেৰী জইন কৰি তাৰ অপেক্ষা কৰি। তই চিন্তা নকৰিবি। আৰু এটা কথা, আজিৰ পৰা এই চিগাৰেট খোৱা মই বাদ দিছো, হ'ব? প্ৰমিছ কৰিছো তোক, মই প্ৰমিছ কৰিছো। কি হ'ল হেমন্ত? কি হ'ল কচোন? হেমন্ত, হেমন্ত, কিন্তু মোৰ ভাই, তই কিন্তু এটা কথা মোৰ শুনিব লাগে। এতিয়াও টেনচন লোৱা বাদ দে। তোৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় নহয়, নুবুজ কি? তই খালি এতিয়া অলপ শুই ল। 2-3 দিন খোৱা নাই তই, গাটো অলপ ভাল লাগিব। মই আছো নহয় তোৰ ওচৰত, কিয় চিন্তা কৰিছ? মই আছো নহয় তোৰ ওচৰত, মই আছো।